চাওক আচলতে কিছু প্ৰতিভা আসলে লুকাই থাকে সেই প্ৰতিভা কণ্ঠৰ হ'ব পাৰে সেই প্ৰতিভা কোনো খেলৰ হ'ব পাৰে বা তেনে এক প্ৰতিভা আসলে লুকাই আছিল আৰু আমি NKTVৰ পৰিয়াল আমি উপস্থিত হৈছোহি হোজাই কৃষ্ণ নগৰত এক প্ৰকাৰ ক'বলৈ গ'লে বুকাৰ পদুম কৰবাত লুকাই আছিলে আৰু সেই প্ৰতিভা আমি আজি বিচাৰি উলিয়াইছো আৰু এয়া হৈছে প্ৰিয়াংশী ঘোষ আৰু আমি এই কাৰণেই কৈছো যে আমি কৈছোৱে যে কিছু কণ্ঠস্বৰ বা কিছু এনে কিছুমান প্ৰতিভা লুকাই থাকে কণ্ঠস্বৰত এনে কিছু প্ৰতিভা লুকাই থাকে বিভিন্ন ধৰণৰ ক্ৰীড়াত আৰু আমি তেনে প্ৰতিভা আমি বিচাৰি উলিয়াইছো মোৰ হাতত একবি আমি লৈছো আপুনি ভুল নকৰিব যে এয়া কোনো জেৰক্স বা কোনো ডিটিপি নহয় কম্পিউটাৰৰ দ্বাৰা ডিটিপি বা কোনো ধৰণৰ প্ৰিণ্ট নহয় এয়া সম্পূৰ্ণভাৱে আচলতে নেও নিজে হাতেৰে লিখা আৰু সতীৰ্থ কেমেৰা সহযোগী অৰূপে দেখুৱাইছে আৰু তেওঁ লিখিছে যে কেমেৰাত ইতিমধ্যে বন্দী হৈছে যে সম্পূৰ্ণৰূপে আচলতে এক প্ৰকাৰ তেওঁ যি লিখিছে এয়া ডিটিপি বা প্ৰিণ্টৰ নহয় এয়া তেওঁ নিজে হাতৰ আখেৰে নিজৰ হাতৰ কলমেৰে আচলতে লিখা আৰু আমি পৰিৱেশ আমি দেখুৱাই যোৱাৰ আমি সমান্তৰালকে আমি তেওঁৰ পৰা আমি মন্তব্য ল'ম যে তেওঁ বিভিন্নটা আখৰৰ আচলতে তেওঁৰ সন্ধান লৈছে ইতিমধ্যে বিভিন্নটা ষ্টাইলত তেওঁ লিখিব পৰাৰ তেওঁৰ যি পাৰদৰ্শিতা তেওঁ ইতিমধ্যে দেখুৱাইছে আৰু আমি পোনপটীয়াকৈ আমি কথা পাতি যাম তোমাৰ প্ৰথমে নামটো স্যাৰ মোৰ নামটো প্ৰিয়াংশী ঘোষ মই মাৰিয়াম আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলত পঢ়ো আৰু মোৰ স্কুলিংটো মই ডন বস্কোৰ পৰা কৰিছোঁ ডন বস্কো হাই স্কুল হোজাই তুমি যে এই যে লিখা তুমি কৰবাত আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছা নেকি নহয় স্যাৰ মই কোনো টিউটৰ নোলোৱা মই নিজেই শিকিলোঁ মোৰ এটা ইণ্টাৰেষ্ট আছিলে সৰুৰ পৰাই হেণ্ডৰাইটিঙৰ প্ৰতি চাওক আচলতে লিখাৰ প্ৰতি আচলতে তেওঁ আগ্ৰহ তুমি লিখি যোৱা আমি কেমেৰা অকণমান অৰূপে অকণমান যদি ওচৰলৈ আহে আমি পৰিৱেশ আমি দেখুৱাই গৈছোঁ এয়া হোজাই কৃষ্ণনগৰ সেই বাসগৃহটোৰ পৰা আৰু এয়া চাওক তেওঁ নিজেই লিখি গৈছে আৰু তুমি অন্য এটা যি এইটো ষ্টাইলত যোৱাটো এইটো নিউ কেলিগ্ৰাফি হয় আৰু এইটো অল্ড কম্পিউটাৰ প্ৰিণ্ট আৰু এইটো হেণ্ডৰাইটিং অল্ড কেলিগ্ৰাফি হয় এইটো প্ৰফেশ্যনেল অল্ড কেলিগ্ৰাফি এইটো নিউ কেলিগ্ৰাফি এইটো চাওক আচলতে কেমেৰা সহযোগী ৰূপে দেখুৱাই গৈছে যে আমি যিখিনি আমি আচলতে পৰিৱেশ আমি দেখুৱাই আছোঁ এয়া ডিটিপি বা কোনো ধৰণৰ প্ৰিণ্ট নহয় বা এয়া কোনো ইলেক্ট্ৰনিক মাধ্যমৰ দ্বাৰা আচলতে ছপা বস্তু নহয় আৰু তেওঁ এই হাতৰ কলমেৰে আচলতে অন কেমেৰাত তেওঁ আমাৰ ওচৰতে আচলতে লিখি দেখুৱাইছে আৰু আমি দেখুৱাই গৈছোঁ এয়া হৈছে প্ৰিয়াংশী ঘোষ তেওঁৰ ঘৰ কৃষ্ণনগৰ আৰু আমি দেখুৱাইছোঁ যে বিভিন্নটা তেওঁৰ শব্দৰ তেওঁৰ যি আচলতে লিখি গৈছে যে এলফাবেটৰ যিখিনি আচলতে আমি অন কেমেৰাত আমি সমগ্ৰ আমি বিষয়টো আমি দেখুৱাইছোঁ তুমি ক'ত পঢ়ি আছো বুলি ক'লা মাৰিয়াম আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অফ আৰ্টছ কৃষ্ণনগৰ হোজাই আছামত মাৰিয়াম আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অফ আৰ্টছ মই 12th এক্সামটো দি আছোঁ হাই ছেকেণ্ডেৰী আমি সমান্তৰালকৈ আমি মাতৃৰ অকণমান মন্তব্য লৈ ল'ম আমিতো পৰিৱেশ আমি দেখুৱাইছোঁ মাক আছে আমাৰ লগত উপস্থিত আৰু সৰুৰ পৰাই তেওঁৰ ছোৱালীৰ আপোনাৰ প্ৰতিভা আছিলে লিখাত সৰুৰ পৰাই তাৰ লিখাৰ এটা আছিলে চেষ্টা আছিলে কৰিছিলে চেষ্টা তোমাক এনে কোনোবাই মাতেনে ধৰি লোৱা যে তুমি মোক এই এপ্লিকেশ্যনখন লিখি দিয়া বা এই এনেধৰণৰ কোনোবা বিষয়ত মাতেনে বা স্কুলৰ কোনো কাম হ'লে মই এইটো হেল্প কৰি দিওঁ আৰু মই আমাৰ মাৰিয়াম আজমলৰ যোন ডিৰেক্টৰ ছাৰ খছৰুল ইছলাম ছাৰ
ছাৰকো মই এটা ফ্ৰেম দিয়া হৈছিলে মোৰ স্কুলৰ বিহাফত মই লিখিছিলোঁ সেইটো আৰু মই মোৰ স্কুলৰ প্ৰিন্সিপাল ফাদাৰ জাষ্টিন জেমছকো মই গিফ্ট কৰিছিলোঁ মোৰ হেণ্ড ৰাইটিঙত এটা লিখি বাৰ্থডত ফাদাৰৰ এইটোৱে তাৰ সম্বন্ধলৈকে পিতৃও আছে আমি অকণমান মন্তব্য ল'ম আৰু চাওক আচলতে প্ৰতিভা আচলতে কেতিয়াও লুকাই নাথাকে সি খেলত হওক বা কণ্ঠত হওক আপোনাৰ ছোৱালী লিখাৰ যি আচলতে কৌশল বা শৈলী আপোনাৰ পিতৃ হিচাপে কেনেধৰণৰ গৌৰৱ আপুনি অনুভৱ কৰে তাৰমানে এইটো তাৰ গড গিফ্ট সি সৰুৰ পৰা তাৰমানে এইবিলাক বস্তু ইণ্টাৰেষ্টেড আছিলে সি নিজে কৰি আছিলে কিবা টিচাৰ লোৱা নাই আৰু কেতিয়াবা স্কুলৰ কিবা প্ৰগ্ৰাম হ'লে কিবা লিখিব লাগিলে তাকে মাতি লৈ পেলাই তাকে সি লিখি দিয়ে তাৰমানে এইটো মানে ভাল লাগিছে মোক চাই পেলাই বস্তুটো মানে আমি চাওঁ যে মানে আৰু এডভান্স হ'বৰ কাৰণে আমি আশীৰ্বাদ কৰোঁ যে আৰু যাতে এডভান্স হয় সি আৰু আগবাঢ়িব লাগে সেইটো কাৰণে আপোনালোকক মাতি লৈ আহিছোঁ চাওক আচলতে আমি কৈছোঁৱেই যে বিভিন্নজনৰ আচলতে বিভিন্ন প্ৰতিভা থাকে আৰু সেই প্ৰতিভাসমূহ এক প্ৰকাৰ ক'ৰবাত নহয় ক'ৰবাত সুপ্ত হৈ থাকে আৰু তেনে প্ৰতিভা আমি হোজাই কৃষ্ণনগৰৰ যি প্ৰিয়াংশী ঘোষ তেওঁ আচলতে লিখাৰ প্ৰতি যি আচলতে আগ্ৰহী বা তেওঁ যি মনোগ্ৰাহী সেয়া আমি পৰিৱেশ NKTV দৰ্শকক আমি দেখুৱালোঁ